আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে আমি যোৱা মাহৰ 23 তাৰিখে লাহৰীঘাট সমষ্টিভিত্তিক এখন যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছে তিনিচুকীয়া ফিল্ডত। তাত প্ৰায় 22,000 কংগ্ৰেছ দলৰ লগতে অন্যান্য দলীয় কাৰ্যকৰ্তা, পঞ্চায়ত প্ৰতিনিধিসকল আৰু লাহৰীঘাট সমষ্টিত যি কংগ্ৰেছৰ 3জনকৈ জিলা পৰিষদ আছে তেখেতসকলে আহি ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু আমি আজি বুলি নহয়, আমি বিধানসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে আমি গম পাইছিলোঁ যিহেতু উপ নিৰ্বাচন নগাঁও লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব, তাৰ কাৰণে আমি প্ৰতিজন দলীয় কাৰ্যকৰ্তাই আমি বিশেষকৈ লাহৰীঘাট সমষ্টিত কাম কৰি আছোঁ। আৰু বিশেষকৈ লাহৰীঘাট সমষ্টিৰ পৰা আমাৰ যিসকল দলীয় কাৰ্যকৰ্তা আছে তেখেতসকলক আমি আহ্বান জনাই আছোঁ যে আগন্তুক যি আমাৰ নগাঁও লোকসভা উপ নিৰ্বাচন আছে আগৰ তুলনাত যাতে আমি ভালকৈ কাম কৰোঁ আৰু ভোট আগৰ তুলনাত বেছিকৈ দিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰতিটো পঞ্চায়তে গৈ বৰ্তমান সভা অনুষ্ঠিত কৰি আছোঁ। দলীয় বিষয়, দলে সিদ্ধান্ত লয়। মই জিলা সভাপতি হ'লোঁ বুলি অকলে সিদ্ধান্ত লোৱা নহয়। আমাৰ ভাৰতীয় জনতা পাৰ্টিত জিলা কোৰ কমিটি আছে, ৰাজ্যিক কোৰ কমিটি আছে, সকলোৱে মিলি এইবিলাক সিদ্ধান্ত লয়। যিহেতু দুজনকৈ জিলা পৰিষদ সদস্যই কংগ্ৰেছী সদস্যই ইতিমধ্যে বিজেপিত যোগদান কৰিছে, তেওঁলোক যোগদান কৰাৰ পিছত কেনেকুৱা ধৰণৰ আশা আপোনালোকে কৰিছে? তিনিজন, এজন প্ৰাক্তন, দুজন ৰানিং। মৈৰাবাৰী, লাহৰীঘাট আৰু আমাৰ ভোৰাগাঁও, এই তিনিজন, আৰু এজন প্ৰাক্তন, দুজন ৰানিং। আগত তেখেত জিলা পৰিষদৰ সদস্য আছিলে আৰু এইবাৰো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। তেখেতেও জইন কৰিছে। জিলা পৰিষদৰ সদস্যৰ লগতে আমাৰ পঞ্চায়ত সভাপতি বহুত আহিছে, ৱাৰ্ড সদস্য আহিছে, আঞ্চলিক পঞ্চায়তৰ সদস্য আহিছে। আমি সকলোৱে মিলি আমাৰ আগৰ যিসকল আছিলে বা বৰ্তমান যিসকলে যোগদান কৰিলে আমি সকলোৱে মিলি আগন্তুক দিনত লাহৰীঘাট সমষ্টিৰ পৰা যাতে 1.5 লাখ ভোট আমি আমাৰ প্ৰাৰ্থীজনক দিয়াব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে মিলি কাম কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।